হগা মোটা ঘৰ এই পিছফালে ইমান দেৰি কৰিলে নে গোবৰবিলাক ডাংপাচিত ভৰাই থৈছোঁ নহ'লে মানে কি হয় সিহঁতি গছকি ফেনেকি গোটেই জেগাবিলাক লেতেৰা কৰি পেলায় মানে মূৰটো আৰু এই মুখখনে ধোৱা নাই ৰাতিপুৱা মুখখন ধুলোৱেই ক্ৰীম চিম ঘঁহি আছোঁ বহুত কিবা হেভি ক্ৰীম নহয় এছপলিন ঘঁহিলে মানে ভাল অকণ ফাটি চিটি ইমান নাযায় ধুনীয়া হৈ থাকে নিমজ হৈ থাকে আৰু মোৰ আগফালে কি কি আছে এইখিনিতো আপোনালোকে দেখি আছে মোৰ পিছফালে কি আছে ইয়াততো ভিডিঅ'ত দেখুৱাই আছোঁ আগফালটো অকণ সৰুকৈ দেখুৱাইছোঁ ঠাণ্ডা নলগা নহয় লাগিছে আমাৰ ঘৰত ৰাতিপুৱা ভাত খাবলৈ হয় 10:30, 10টা, 11টা, 11:30 আৰু সিমানখিনি সময়লৈকে মই থাকিব নোৱাৰি বহুত ভোক লাগে মোৰ দেহাটোৱে কষ্ট পায় সেইটো কাৰণে মোক খাবলগীয়া হয় মানে এতিয়া 7:30 সময় হ'ল ধৰি ল'লোঁ 7:30, 8টা, 9টা, 10টা এনেও নাথাকোঁ নহয় বহি বোলে মোবাইলটোকে পিটিকি আছোঁ বোলে মটৰচাইকেল চলাই কোনোবা গৈছোঁ বোলে এনেকুৱাতো নহয় ঘৰৰ কামখিনি কৰিব লাগিব গধুৰ বস্তু দাঙিব লাগিব সেইটো কাৰণে মানে খাবলগীয়া হয় ভাতটো খাই মেলি এতিয়া গৈ আছোঁ সেই মটৰৰ ওচৰলৈ মোৰ সন্মুখৰ ফালে কি আছে কি নাই এইখিনিও আপোনালোকক দেখুৱাই আছোঁ হৈ গ'ল কৰি দিলোঁ আপোনালোকে চাব বলক মোৰ সন্মুখৰ ফালে পানী গৈ আছে সেইটো চাইডে বন্ধ কৰি দিলোঁ কানেকশ্যন কৰি থোৱাৰ কাৰণে মই লৰালৰিকৈ কামখিনি কৰিব পাৰিছোঁ বহুত টকা খৰচ কৰি গোটেই পাইপ কিনিছোঁ মটৰ কিনিছোঁ স্প্ৰিংকুলাৰ কিনিছোঁ সেয়া চব পানী কেনেকৈ গাত কৰিবলৈ বিচাৰিছে আপোনালোকৰ ওচৰলৈ লৈ গৈছোঁ ৰ'ব কেনেকৈ পানী গৈছে দেখিলে বেছি ওচৰলৈ যাব নহয় গোটেই গাই পানী মাৰিব মোৰ তিতিবলৈ মন নাই যোৱা মানে পাই গ'লোহি এইকণ আহোঁতে ভাগৰ লাগি আহিলোঁ এতিয়া যিমানবোৰ পাইপ আছে ইয়াত ঠেলাত আছে এইফালে পৰি আছে এইবোৰ চব এতিয়া বাগানত মেলিব লাগিব
আজি কৰিম কাইলৈ কৰিম এনেকৈ থাকোঁতে মোৰ একদম বহুত থাকি যায়। এতিয়া মই গৈ আছোঁ এই বাগানৰ লুংলুঙীয়া বাটটোত, আপোনালোকক দেখুৱাই থাকিম বাৰু, প্ৰত্যেক বাৰতে দেখিব আপোনালোকে। ইয়াই আমাৰ বাগান, আপোনালোকে দেখিছে কলগছ আছে মাজে মাজে। আপোনালোকৰ মানুহ ইমান মৰিছেনে? হা কোনখিনিত ঘৰনো? আগত টৰানি চুকত নে বেলেগত? টৰানি চুক কোনখিনিত নো? তাৰ পাছত হ'ব, মোক ইমানকৈ উঠাব নালাগে। আপোনাক নাথাকে মইহে উঠিছোঁ। এই মই এইফালে উঠি আছোঁ। দেখিলে পাইপ অলপমান বান্ধি কাণত উঠাই গৈ আছোঁ। আপোনালোকে দেখিছে সন্মুখত আকৌ এইফালে গৈ আছোঁ। এতিয়া পাইপবোৰ এনেকৈ এডাল দুডালকৈ মেলোঁ। বহুত দায়িত্ব আছে দেই, বহুত কাম আছে, বহুত আছে। ঘৰৰ কামো কৰিম, ফুৰিমো, চব কৰিম। মইতো ভাবিলোঁ আজিৰ পৰা আগলৈ নিব লাগিব। বহুত কষ্ট হ'ব বন্ধু। সেই চালা বহুত গৰম আহি গ'ল দেই, বহুত গৰম। ঘৰ বনাবলৈ লৈছে নেকি? হগা মোটা ঘৰ এই পিছফালে। অঁ কি কৈছে ঘৰ? কি ঘৰ? হগা মোটা ঘৰ। কি ঘৰ? হগা ফটো উঠাই থৈছোঁ আৰু। এইভাগেতো মই এনেহে আছিলোঁ আগতে। নাই ভালকে আছে, বৰ ধুনীয়া লাগিছে। ভালকে থাকিবলৈ ক'ব লাগিছিলে। অঁ ভালকে আছে। এইটো গুচাব বঢ়িয়া, খাম এইটো গুচাব। হ'ব ভালকে খুৱাইছোঁ। আলহীক বিদায় দি মই আহিলোঁ আকৌ বাগানলৈ। এইবেলি কটাৰীখন লৈ আহিছোঁ। এইখন কলম কটাৰী আছিলে আগতে, কিন্তু ভাগি থাকিলে। পপাই এখন সৰু তামোল কটা শাক কটা কটাৰী বনাই পেলালে। আপোনালোকে দেখিছেনে? মোৰ সন্মুখত আছে এথোকা কল, চেনী কল, গছতে পকি গৈছে। এথোকা কাটিম বুলি আহিছোঁ। প্ৰথম অৱস্থাত কালি চাওঁতে পকি আছিলে, কিন্তু বাদুলিয়ে খোৱা নাছিলে, চৰাই খোৱা নাছিলে। কিন্তু আজি এতিয়া দেখিছোঁ বাদুলিয়ে খাইছে। আপোনালোকে এনেও দেখিছে ছেকেণ্ড, মই বেক কেমেৰা কৰি আকৌ নেদেখুৱালেও হ'ব। চাওক এই দুটা কল এতিয়া মই কাটি মেলি লৈ যাওঁ। মোৰ কান্ধত যে কলথোকা দেখিছে, এই কলথোকাৰ সেই গছজোপা মই নিজেই ৰোৱা, নিজেই লগোৱা কলগছৰ কল নিজেই কাটিছোঁ, নিজেও খাম, আনকো খুৱাম। দেখিছেনে বাৰু? এনেকুৱা কিবা গৌৰৱ এটা লাগে, গৌৰৱ এটা হয়। দুপৰীয়া বুলি ভাত কেইটামান খাই থাকোঁ মই, কিবা নহয় কিবা এটা। বেছিকৈ খালে লেট্ৰিন কৰিব লাগে। ৰাতিপুৱাৰ পৰা লেট্ৰিন কৰিছিলোঁ, লগা নিচিনা লাগিছে। আপোনালোকৰ গাড়ীখন পচন্দ হয়নে নহয়? কিমান দেৰি কৰিলেনে? দেখিছেনে মই একদম বান্দালৈকে ভৰাই দিছোঁ। ৰাতিৰ পৰিৱেশ আমাৰ ঘৰৰ এতিয়া এনেকুৱা। ৰাতিৰ ভাত খালোঁ। এইমাত্ৰ একেবাৰে নিৰামিষ। কাঠ আলু দাইল,
এনেকৈ জোল বনাইছিলে তাৰপিছত মানিমুনি বিলাহী পিঁয়াজ এনেকৈ কিবা কিবি দি চাটনি বাৰু দিয়ক গেটখন বন্ধ কৰোঁ আৰু মই ভিডিঅ' এডিটিং কৰি আছোঁ এক্সপৰ্ট কৰিলোঁ এতিয়া ভিডিঅ'টো আপলোড কৰিব লাগে 21 তাৰিখৰ যোৱাকালি 20 তাৰিখৰ 20 তাৰিখৰ আজি 21 তাৰিখ যোৱাকালি ভিডিঅ' এডিটিং কৰি এক্সপৰ্ট কৰি হৈ গ'ল এতিয়া আপলোড কৰিব লাগে হৈ যাব বাকী গোহালি এয়া ঘৰ আপোনালোকৰ স্ক্ৰীণত ওলাই আছে কেনেকুৱা কি বাৰু দিয়ক আজিলৈ বাই বাই কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত